নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, কালি হাঁচি চুৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাঁচি চুৰ আৰু হাঁচি ব্যৱসায়টোক কেন্দ্ৰ কৰি একাংশ মধ্যভোগী দালাল এক প্ৰকাৰৰ সিন্ডিকেটক লৈ যি অভিযোগ উত্থাপন হৈছিল তাক লৈ আমি সংবাদ পৰিৱেশন কৰিছিলোঁ। আমি পুনৰবাৰ কৈছো, অভিযোগৰ ভিত্তিত আমি সংবাদ পৰিৱেশন কৰিছিলোঁ আৰু এই সংবাদটো ৰাইজে আদৰি লৈছে আৰু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আমি কালি সংবাদৰ তলতে আমাৰ নম্বৰ দিছিলোঁ যে এই সম্পৰ্কত যদি কাৰোবাৰ কিবা ক'ব লগা থাকে আমাক জনাব পাৰে, আমি বলিষ্ঠ ৰূপত সংবাদ পৰিৱেশন কৰিম। নামটি অঞ্চলৰ এজন বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক তথা সামাজিকভাৱে এজন দায়বদ্ধ ব্যক্তি নয়ন গগৈৰ সৈতে আমাৰ কিছু টেলিফোনিক বাৰ্তালাপ চলিছিল, যিখিনি তেখেতৰ অনুমতি লৈ এই গোটেই প্ৰক্ৰিয়াটো, এই যিটো অসাধু প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ কথা তেখেতে আমাক অৱগত কৰিছিল। প্ৰসংগ দীঘলীয়া নকৰি আমি আপোনালোকক শুনাব বিচাৰিছো নয়ন গগৈদেৱে এই সন্দৰ্ভত, এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত কি ক'লে, শুনো আহক। দাদা নমস্কাৰ। নমস্কাৰ। কোনে ক'লে? মই আসাম লাইভ 7ৰ পৰা ক'লো, বিকাশজ্যোতি শৰ্মাই। কওকচোন। আপুনি নামটি নয়ন গগৈ দা হয়নে? হয়, নমস্কাৰ দাদা। হয়, নমস্কাৰ। দাদা, আমি কালি এটা সংবাদ কৰিছিলোঁ হাঁচিক লৈ, হাঁচি চিণ্ডিকেট, হাঁচি চুৰিক লৈ, আৰু আমি জানিব পাৰিলোঁ আপুনি নামটি অঞ্চলৰ এজন সমাজসেৱক তথা সমাজ সচেতক ব্যক্তি আৰু বিশিষ্ট এজন কৃষক। আমি আপোনাৰ পৰা কিছু কথা জানিবলৈ ফোন কৰিলোঁ, কিন্তু তাৰ আগতে জানো আমি নিউজৰ কাৰণে আপোনাৰ অনুমতি পাম নেকি আপোনাৰ কথাখিনি ৰেকৰ্ড কৰিবৰ কাৰণে? পাৰিব, ৰেকৰ্ডিং একো নাই। খালি মই আপোনাক জনাইছোঁ, আপোনাৰ লগত মোৰ হোৱা কথোপকথনখিনি মই ৰেকৰ্ডিং আকাৰে নিউজত তুলি ধৰিম। আপোনাৰ কিবা আপত্তি আছে নেকি? আপত্তি নাই, মইতো কি কৰি থাকিব পাৰে। দাদা, দীৰ্ঘ সময় ধৰি নামটি, এনেকে আমগুৰি, হালুৱাটিং, এই এনে বিভিন্ন অঞ্চলত হাঁচি চিণ্ডিকেট আৰু হাঁচি চুৰি এটা চক্ৰ যথেষ্ট সক্ৰিয় হৈ আছে। কি ক'ব আপুনি এই ক্ষেত্ৰত, কি ক'ব এজন সচেতন ব্যক্তি হিচাপে? মইতো নিজেই ভুক্তভোগী তাৰ ক্ষেত্ৰত। হয়, আমি মানে আচলতে কথাষাৰ এনেকুৱা ধৰণৰ, চাওক, মই নামটি অঞ্চলৰ এজন যুৱক আৰু নামটি মোৰ এটা 42টা বছৰ মোৰ বয়স হ'ল। আমিতো গোটেই হাঁচি ব্যৱসায়খন প্ৰথমৰ পৰা আমি এতিয়ালৈকে দেখি আছো, বা মই নিজে হাঁচি ব্যৱসায়ৰ লগত জড়িত কম বেছি পৰিমাণে। হয় হয়। আমাৰ সমস্যাটো কি হৈছে জানে, এতিয়া আগতে প্ৰথম আগত যেতিয়া হাঁচিটো অবৈধ আছিলে, সেই মুহূৰ্তত হাঁচি গছক নিয়াক লৈ পিনে এটা বিৰাট মানে আপোনাৰ ইয়াত এটা চিষ্টেম চলি থাকে। মানে মালখিনি কিনিবলৈ হোজাইৰ পৰা বিভিন্ন বেপাৰীবোৰ আহে, কোনোবাই 1 লাখ টকা মাল কিনিলে, কোনোবাই 50,000 টকা মাল কিনিলে। সেই মালখিনি লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা ডাঙৰ সমস্যা হয়, পুলিচে ধৰে, কিবা কৰে, এনেকুৱা তেতিয়া আছিলে। আৰু সেই গোটেই বস্তুখিনি পুলিচে নধৰা কৰি পেলাই লৈ যাবলৈ ইয়াত মানে চুবুৰ আলী বুলি এজন ব্যক্তিয়ে দায়িত্ব লয়। নামটি চুবুৰ আলী বুলি দায়িত্ব লয়। আমি যিটো জানো সেইটোহে কৈছো দেই। চুবুৰ দায়িত্ব লয়, তেখেতে ডাঙৰ ট্ৰাক আনি পিনি ঘৰত থয়, কাৰ্টুনত সেই মালখিনি হোজাই মানুহখিনি পেক কৰি তুলি লয়। আৰু তেখেতে কি হিচাপত কাক কেনেকে মেনেজমেণ্ট কৰি পেলাই আপুনি তাৰ পাই যায় কি মানে আপুনি মই নাজানো। তাৰমানে মালখিনি নিয়াৰ নামত, ইয়াৰ পৰা হোজাইলৈ নিয়াৰ নামত এটা পইচা লয়। মানে এটা ধৰক পাৰ কাৰ্টুনত মানে মালৰ পৰিমাণ লৈ পিনি তাৰ এটা পইচা লয়। আৰু চুবুৰ আলীক যদি নিদি মালখিনি আপুনি অকলে নিব, পুলিচে ধৰিব, কিবা হ'ব, ধেৰ ধৰণৰ জেমেলা হয়। মানে চুবুৰ আলীয়ে পঠিয়ালে পুলিচে নধৰে, যদি চুবুৰ আলীয়ে পঠিয়াই আমি সেনেকেই জানো। আমিতো হোজাইলৈ নিজে নাযাওঁ, আমি এনেকে। তাৰমানে কথাটো দাদা মই স্পষ্টকৈ জানিব বিচাৰিছো, যদি চুবুৰ আলীয়ে সেই বস্তুখিনি যেতিয়া অবৈধ হৈ আছিলে হাঁচি কটাটো, তেতিয়া যদি চুবুৰ আলীয়ে মালখিনি পঠায় তেতিয়া পুলিচে নধৰে, আৰু যদি চুবুৰ আলীয়ে নপঠিয়ায়, বেলেগে পঠিয়ায়, তেতিয়া পুলিচে ধৰিব। সেইটো মানে কি হয়, মই আপোনাক কৈ দিছো ন, আমি নিজেও কেতিয়াবা মাল চাল পঠিয়াও নাই। আমি এইটো কনফিডেন্স থাকো, চুবুৰ আলী থৈ যদি মালখিনি পঠিয়াই পুলিচে নধৰে, যদি বেলেগত থৈ ধৰে আপোনাৰ পুলিচেও ধৰিব, কিবা কিবি ধেৰ জেমেলা হয়। একদম হোজাইলৈকে আপোনাৰ জেমেলা আছে। হোজাইত মাল য'ত যিটো গুদামত নি মালখিনি পেলাব তাতো জেমেলা আছে। আৰু সেই তেতিয়াতো অবৈধ হৈ আছিলে, সেই অবৈধ কামখিনিতো চুবুৰ আলী জড়িত আছিলে। কিন্তু আমাৰ এটা কথা হ'ল, আমি ভাবিছিলো যেতিয়া চি এম ছাৰে যেতিয়া আমাক এই বস্তুটো খুলি দিলে, ফ্ৰী অফ কষ্ট কৰিলে, তাৰ পাছতো কিন্তু আমাক এই বেমাৰটোৱে এৰা নাই, হ'লেও গম পাইছে নাই? এৰা নাই মানে এতিয়া আপোনাৰ কাহিনীটো কি হ'ল, GST এখন বিল দিয়ে। GST বিলখন দিব, GST মালখিনি কিমান মাল কি কথা কোনো হিচাপেই নাই। GST বিল এখন দিব, সেই বিলখনৰ নামত
তেওঁলোকে GST পেড কৰে নকৰে নাজানো। মইতো কেইবাখন বিল দেখিছো তাত CGST SGST নীল এটকাও পইচা দিয়া নাই গভৰ্ণমেণ্টক তাত, কিন্তু সেই ৰচিদখন কাটি দিয়া নামত আকৌ ভাল পইচা 10,000 15,000 টকা আপোনাৰ লাখ টকাত লৈ সেইখন শ্লিপখন থাকিব লাগিব। এই কিবা এটা নামত উলিয়াই লৈছে চুবুৱালি থাকিব লাগিব। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে কি অকল সেই বস্তুতে কৃষকক মানে সেই বস্তুটো হোৱাৰ কাৰণে সমস্যাটো আপুনি কি হৈছে গম পায় নাই? যিজন ব্যৱসায়ী আপোনাৰ হোজাই পাই আমাৰ ইয়াত মাল কিনে, যিটো মালৰ দাম 10 টকা হ'ব লাগে সেইটো 8 টকা দিব লাগিব। এই 2 টকা পইচাটো চুবুৱালি দিলে তেওঁহে কমাই আমাক দিব। সেইটোতো 1 টকাৰ চিণ্ডিকেটে হয়। সেইটো কি বুলি কয় আমি নাজানো, চিণ্ডিকেটে হ'ব চাগে, নহ'লেনো আৰু এতিয়া সেই মালখিনি অকল চুবুৱালিয়ে যে নিব পাৰে বুলি কি মানে আছে? অকল চুবুৱালিয়ে নিব পাৰে মাল, বেলেগে আপুনি তাৰমানে যেতিয়া বৈধ নাছিল সাঁচি কটাটো, সাঁচি ব্যৱসায় কৰাটো যেতিয়া বৈধ নাছিল, চুবুৱালিয়ে অবৈধভাৱে কামটো কৰি আছিলে। অবৈধভাৱে কৰি আছে। এইটো কোন বৈধতা আছে? সেই সময়ত গাড়ীত আপোনাৰ ডাঙৰ ডাঙৰ ট্ৰাকত লোড হয় মাল আমাৰ নামটিত। চুবুৱালিৰ লগত আৰু কোন আছিলে? এই চুবুৱালিৰ লগত এইবোৰ চব হাজিৰা কৰা মানুহ, কোনোবাই 500 দিয়া, কাৰোবাক 1000 এনেকুৱা মানুহ। আমি যিবোৰ জানো আৰু দেই, কাৰণ আমি নিজেতো এইবোৰত জড়িত নহয়। আমি কৃষক মানুহ, সাঁচি কাটো, আমি নিজে সাঁচি ধৰক বটালি মৰাওঁ, বিকাওঁ, আমি সেনেকুৱা ধৰণৰ মানুহে। কিন্তু আমাৰ পৰা যিবোৰ মাল কিনি নিয়ে মানুহখিনিয়ে, সেই মানুহখিনিয়ে মালখিনি হোজাই পাহি যিবোৰ সৰু পাৰ্টি কিনি নিয়েহি, ধৰি লওক কোনোবাই 70,000 টকা মাল কিনিলে, 50,000 মাল কিনিলে, সি কি কৰিব ধুনীয়াকৈ কাৰ্টন এটাত পেক কৰি চুবুৰ ঘৰত দি থৈ আহিব যে এই বস্তুটো হোজাইত সি ৰিচিভ কৰিব, আৰু ইয়াৰ পৰা লৈ যোৱা গোটেই দায়িত্বটো চুবুৱালি। আৰু এটা কথা কওঁ দাদা, আজি আপোনাৰ যথেষ্ট এজন ফেচবুকত এজনে লিখিছে যে নামটি অঞ্চলত কোনো চিণ্ডিকেট নাই, তাৰ তলত আপুনি যথেষ্টখিনি কমেণ্ট দিছে। আপুনি সেই যিজনে লিখিছে তেখেতৰ সন্দৰ্ভত কি ক'ব, বা আপোনাৰ কমেণ্টখিনি সন্দৰ্ভত আপুনি কি ক'ব? তাৰমানে মোৰ কথাটো শুনক, আমি বহুত স্পষ্টবাদী মানুহ, বেকাৰ বেশিকে আমি কথা ক'ব নাজানো দেই। প্ৰথম কথাটো হৈছে চুবুৱালি ঘৰত 4টা নে 5টা ল'ৰা থাকে। এটা কিবা কিবি এই যিটো ল'ৰাই মোক ফেচবুকত কিবা লিখিছে যে মই লিখিব জনা নাই, সি লিখিছে যে কি আমি তুলি দিম কৰি দিম। সেই ল'ৰাটো আকৌ চুবুৰৰ লগত একেবাৰে হনা পিঠা একেলগে। আমি দেখি থাকো ন, ঘৰ চৰ ল'ৰা নাজানিম কোন কি নাজানিম নেকি? চুবুৱালি ভায়েক বুৱালি বুলি এটা, সি আপোনাৰ মানে মাষ্টাৰ মাইণ্ড। সি কি কৰে, ল'ৰাবোৰক আমাৰ ইয়াৰ ওচৰৰ ট্ৰাইবেল যিবোৰ মানে বাগানীয়া ল'ৰাবোৰক 500 1000 দিব, মদ খুৱাব। আমাৰ ভিডিঅ' আছে, আপুনি যদি প্ৰয়োজন আপোনাক আমি দিব পাৰোঁ ভিডিঅ'খিনি। এই মদ খুৱাব, মদ খুৱাই পিনি কি কৰিব, সেই ল'ৰাবোৰক চুৰ কৰিবলৈ দিনত গৈ পিনি গছজোপাৰ দাম দৰ মাৰে। দামটো ধৰি লওক আপোনাৰ 50,000 গছজোপাৰ দাম। কি ক'লে, বুৱালি নে কি ক'লে? বুৱালি, চুবুৱালিৰ ভায়েক বুৱালি। চুবুৱালিৰ ভায়েক বুৱালি। আৰু চুবুৱালি আৰু এটা ভায়েক আছে, এইটো কিবা নাম, সেইটো আজি কেইদিনমানৰ আগত গৰু চোৰত মানে আপোনাৰ ধৰা পৰিছে। গৰু চোৰ ধৰা পৰি জেল খাই আহিলে। তাৰমানে গোটেই জেমেলাবোৰ সিহঁতৰ ঘৰৰ পৰাই হয়। আমাক খং একত উঠে। আৰু সিহঁতি আপোনাক মই কৈ দিছোঁ, একেবাৰে আমাৰ নিজৰ অসমীয়া মানুহ নহয়, সিহঁতি হৈছে বংগমূলৰ মানুহ বা আপোনাৰ এইফালৰ মিয়া সম্প্ৰদায়ৰ মানুহ। আৰু আমি কথাটো কৈছোঁ কি, মিয়া হওক কোনোবা হওক, আমি এইবোৰ চৰকাৰী ব্যৱস্থা লৈছে আইনগতভাৱে, আমাক ক'বলৈ একো নাই। কিন্তু তোমালোকে আমাক ইমান কিয় অত্যাচাৰ কৰিছে? আমি গছ পুলি এটা ৰুব নোৱাৰোঁ, গছ পুলিটো কাটি লৈ যোৱা, গৰু এটা পুহিব নোৱাৰোঁ। মোৰ আজি কেইদিনমান আগত 2টা গৰু চুৰ হৈছে, গম পাই নাই আপুনি? আৰু আপোনাক কি 24জোপা সাঁচি চুৰ কৰিছে? একেদিনাই নিয়ে নাই, 2জোপা এজোপা চুৰ কৰি দি থাকে। আৰু কিমান আপুনি সাঁচি গছকেইজোপা সাবত মাৰি ধৰি থাকিম নি বাৰীত? আৰু এজোপা গছ চুৰ হ'ল, পুলিচক দিম, আৰু পুলিচক দিলেও একো আমি হেৰি নাপাওঁ মানে গুৰুত্ব নিদিয়ে। এতিয়া কিন্তু আমাৰ আমগুৰি অচিজনে গুৰুত্ব দিম বুলি কৈছে, চাওঁচোন কি হয়। আৰু আপুনি এটা কথা মই আপোনাক কৈছোঁ, আপুনি মানে আচৰিত খাব, মানে এই চুৰৰ যিখিনি গেংটো, এই গেংটো গোটেই গেংটো চুবুৰৰ ঘৰতে থাকে। চুবুৱালি ঘৰতে গোটেই গেংটোতে, ভায়েকটো মেইন মাষ্টাৰ মাইণ্ড, তাৰপিছত সিহঁতৰ ঘৰতে এইটো বাকী যিকেইটা আছে সেই গোটেইকেইটা সিহঁতৰ ঘৰতে ৰাতি থাকে। আৰু ৰাতি গছ চুৰ কৰি আনি চুবুৰৰ ঘৰতে ভৰাইছে। সেইটো আমাক যিকেইটা হাজিৰা দি চুৰ কৰাইছিলে সেইকেইটা আমাক কৈ দিছে, ভিডিঅ' ৰেকৰ্ডিং আছে আমাৰ ওচৰত, আপোনালোক লাগিলে আমি দিব পাৰিম। এই বস্তুটো মানে আমি বিৰাট অত্যাচাৰ পাইছোঁ, আমি মানে ইমানেই অসুবিধা পাইছোঁ নাই ভাবিব নোৱাৰে। এতিয়া আজি কেইদিনমান আগতে এজন মানুহে সাঁচি গছজোপা য'ত কোনোবা গৈ চালেগৈ চুৰ কৰি, গছজোপা দিনতে চাই পিনি 40,000 টকা দিলে। মানুহটো ভাবিছে মোক গছজোপা 50,000 লাগে, মানুহজনী কিবা কিডনী ষ্টনৰ অপাৰেশ্যন কৰিব লাগে। এতিয়া আপুনি শুনি যাব কথাটো, মোৰ ইমানেই বেয়া লাগিছে। দিনত চাই আহিলে, ৰাতিলে গছজোপা চুৰ কৰি লৈ গুচি আহিলে। মানুহগৰাকী কিডনী অপাৰেশ্যনৰ কাৰণে সেই আজিৰ দিনতো মানুহটো অপাৰেশ্যন কৰিব পৰা নাই, কিডনী অপাৰেশ্যনটো। সেই চুৰ কৰি পিনি গছজোপা বোলে মোক মানে মানুহটোৱে কৈছে মোক দুখত যে চোৱা বোলে মই গছজোপা থৈছোঁ, কিডনী অপাৰেশ্যন কৰিম বুলি মই গছজোপা 50,000 টকা পাম বুলি ভাবিছিলোঁ, এতিয়া সেই মোক 40,000 দিলেহি, মই নিদিয়াৰ কাৰণে ৰাতি আহি পিনি চুৰ কৰি লৈ গৈছোঁ। কোন থানা অন্তৰ্গত? এইটো নামটি থানা অন্তৰ্গত। আৰু সেইটো ছয়ামূৰীয়া গাঁৱৰ মানুহজন, মই নামটো পাহৰিছোঁ মানুহজনৰ। আৰু সেই যে গছজোপা চুৰ কৰি আনিছে, যিকেইটা আজি হাজিৰা দি পঠিয়াইছিল, আমি যিকেইটা চুৰ ধৰিলোঁ সেইকেইটা হৈকাৰি দিছে নহয় আমাক, সিহঁতৰ ঘৰৰ পৰা পঠিয়াইছে আমাক
আমি গৈ পিনি এই গছডাল চুৰ কৰি আনি কোনে পঠিয়াইছিলে বুলি কৈছে চুৰকেইটা? এইটো বুৱালি বোলাতে পঠিয়াইছিলে। বুৱালিয়ে আমাৰ হাতত ভিডিঅ' এভিডেন্স আছে, যেতিয়া আমি ধৰিছো লগালগ ভিডিঅ' কৰি থৈছিলো, ভিডিঅ' এভিডেন্স আছে। আৰু এই গোটেইখিনি আমি ইতিমধ্যে আমগুৰি থানা অচিক দি দিয়া হ'ল কথাখিনি। অচিক দি দিলো যে এইখিনি আমি চুকীয়া দৰৱ, কিন্তু মানে এতিয়া অচিয়েও কৈছে বিচাৰি ফুৰিছো পোৱা নাই, মানে বিচাৰি ফুৰিছো পোৱা নাই, আজি কিমান দিন পলাই আছে। তাৰমানে আপুনি আমাক আমি ত্ৰাসী মধুসূদন দেখিছো উৎপাদত, আৰু এতিয়া আমাৰ ব্যৱসায় নামচালি ব্যৱসায়খনো বেয়া হ'ল। সাঁচি ব্যৱসায়খন বেয়া মানে আমাৰ ইয়াত আগত হোজাই বেপাৰী ধেৰ আজিকালি নহা হ'ল নহয়, নহ'লে আহিব কেনেকে ইয়াত? তাৰ বুলি সেই চামগুৰিত যায়, ক'ৰবাত যায়, এনেকে বহুত জেগাত যায়। আমাৰ নাহে দোকানে আহিলে আপোনাৰ টেক্সটো লাগি যায় নাই? এইটো দিয়া নামত এটা ডাঙৰ পইচা এটা লাগি যায়, সেইবোৰ কিবা কিবি লাগে। কিন্তু আমাৰ স্থানীয় যুৱক কেইজনে কাম কৰি আছে, এইবোৰ কাম মানে নিয়াৰ ক্ষেত্ৰত সহায় কৰি আছে। উচিত ভাড়াটো লয় বাইক কেইজনে, উচিত গাড়ী ভাড়াটো উচিত লয়। এওঁলোকে আকৌ উচিত নহয় নহয়, এইটো অনুচিত। কোনো গাড়ী চাড়ী নিদিয়ে, মাত্ৰ অচিত কাটে। তাৰমানে এই কথাটো স্পষ্ট, চুবুৰ আলী আৰু তেওঁ সংগোপাংগসকলে অনৈতিকভাৱে অবৈধভাৱে বুলি নাই, আপুনি বুজি পোৱা নাই। সংগোপাংগ বুলি কোন নাই, চব চুবুৰ আলী। এইবোৰ হাজিৰা দিয়া মানুহ 200 টকীয়া মানুহ হাজিৰা দিয়ে, 500 টকীয়া মানুহ হাজিৰা দিয়ে। এইবোৰ মানুহৰ কোনো ইয়াত হেৰি নাই, অকল মানে চুবুৰ আলীয়ে মেইন নহয়, সিয়ে চব, আৰু চব পইচা সিয়ে পায়। ইয়াত আৰু লগত যি 10টা ল'ৰা ঘূৰি ফুৰে, সেইকেইটা মানুহ যে এনেকুৱা ধৰণৰ মানুহে 500 টকা হাজিৰা দিয়ে, 200 টকা হাজিৰা দিয়ে। এতিয়া চুৰি কাৰ্যত যি 4টা চোৰক ধৰিলে, সেইকেইটা হাজিৰা দিয়া মানুহে, সেইকেইটা গোটেইকেইটা হাজিৰা দিয়ে। 500 টকা 200 টকা এইবোৰ হাজিৰা দিয়া মানুহ, মদ খুৱাই নিছে, ভিডিঅ' ৰেকৰ্ডিং আছে। তাৰমানে এইটো আপুনি স্পষ্টভাৱে ক'ব বিচাৰে যে চুবুৰ আলী আৰু চুবুৰ আলী ভায়েক বু আলীৰ নেতৃত্বতে এই আমগুৰি, হালুৱাটিং, নামটিৰ পৰা আদি কৰি গোটেই অঞ্চলটোত হাঁচিৰ চিণ্ডিকেট আৰু হাঁচি আৰু গৰুৰ মানে চুৰি কাৰ্য চলি আছে। মানে গৰু চুৰি কাৰ্যটোত মই নাজানো, কিন্তু গৰু চুৰি কাৰ্যত তাৰ ভায়েক এটা কবিৰ আলী বোলা তাৰ ভায়েক এটা জেলত গৈ আহিছে, আমি সেইটো জানো। পুলিচে যে ধৰিছে, এনেই ধৰিব নি? এনেই জেল দিব নি? তাৰ হাতত পাব লাগিব। মই এতিয়া ধৰক 2টা দমৰা গৰু পালে, এটা গৰুত মই এনেও 7,000 8,000 টকা পালো এদিন, বা 10,000 15,000কে পালো এদিন। গৰুটো গধূলি নাহে আৰু, সিহঁতৰ ঘৰত সোমাই দিয়া মাত্ৰ গৰু কাটি কুটি চিজিলে কৰি পেলাই বুলি কয় মানুহে। চবেই জানে, কিন্তু ক'বলৈ সাহস নকৰে। চুবুৰ এগেইনষ্টত কোনে ক'ব? চবেই ভয় কৰে না ক'বলৈ, কাৰণ গোটেই চবেই জানে এইটো আজি চুবুৰৰ এতিয়া নহয়, আগৰ পৰা চুবুৰে গোটেই চিষ্টেম চলাই থকা মানুহ। আজি কিবা এটা এতিয়া আপুনি যদি ক'বলৈ যায়, লগালগ আপোনাৰ উল্টি বিপদত পৰিব। আপুনি পুলিচে ধৰিব, কিবা হ'ব, সেই কথা আছে। তাৰমানে মই এই কথাটো ক'বলৈ গৈছো, মানে বেলেগ এটা চিষ্টেম আপুনি মই এইটো ভাবিব নোৱাৰিম। আৰু আমিবোৰ ভয় নকৰো মানে কেলে, আমি জীৱনত আমি কোনো ধৰণৰ আমি নিজে কাম কৰিছো, খাইছো, আমি ভয় কৰিবলৈ কাম নাই। কিন্তু আমি ইয়াত যিখিনি মানুহ জড়িত, মানে ধৰি লওক এই হাঁচি ব্যৱসায়ৰ লগত জড়িত, কাইলৈ যদি হাঁচি ব্যৱসায় কৰা মানুহ তাই যদি কালি চুবুৰ এগেইনষ্টত ক'বলৈ হয়, তাক পাৰ্মিশ্যনেই নিদিব যাবলৈ হোজাইলে, কেনেকে বিকিব মাল? আপুনি এইটো ক'ব বিচাৰে নি যে হাঁচি খেতিৰ লগত জড়িত আৰু হাঁচিৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী, এই উপৰুৱাকে হাঁচি ক্ষুদ্ৰ ব্যৱসায়খিনি প্ৰত্যক্ষভাৱে ইয়াৰ পৰা মানে অসমীয়াত কৈছে, আৰু কৃষকসকল পৰোক্ষভাৱে ইয়াৰ পৰা মানে বিয়াত মানে আমনি পাইছে কথাটো। তেখেতসকলে যিটো লাভ পাব লাগিছিল, নামটি বজাৰখন বেয়া কৰি পেলালো নহয়, আপুনি গম পাইছে নাই? বেয়া হৈ গ'ল কেলে? এই যদি বস্তুবোৰ নাথাকিলে নামটি বজাৰখন আৰু অপেন হ'ল দিন, মানুহ আৰু আহিবলৈ সুবিধা পালে। এই চুবুৰ আলীয়ে যিটো মাজতে এই মধ্যভোগী যিটো ভূমিকা পালন কৰি আছে, মাজতে টকা খোৱাৰ, তাৰ বাবে হাঁচিৰ খেতিয়কসকল আৰু ব্যৱসায়ীসকল ইয়াৰ বাবে লোকচানৰ সন্মুখীন হৈছে। একদম শুদ্ধ কথা, একেবাৰে 500% শুদ্ধ কথা। মই আপোনাক এটা কাৰণটো কৈ দিছো। যদি হোজাইৰ পৰা এজন ব্যৱসায়ী আহি 50,000 টকা মাল নামটিৰ পৰা কিনি নিব, নিজে নিব পৰা অৱস্থাত থাকিলেহেঁতেন, সেই অতিৰিক্ত যিটো কৰ দিবলগীয়া হৈছে, GST নামতে লয়, গাড়ী ভাড়া নামতে কিবা কিবি নামত লয়, সেইবোৰ নাথাকিলে সেই মানুহটো কিমান আপোনাৰ লাভান্বিত হ'লহেঁতেন। আৰু সেই মানুহটো যদি লাভান্বিত হয়, তেতিয়াহে পুনৰ নামটিলে আহি পিনি গছ কিনিবহি। বুজি পাইছে নাই বাৰু? বুজিছো। আৰু সেইটোৱে তাতকৈ ডাঙৰ কথাটো চাওক, আমাৰ কৃষকসকলৰ কেনেকুৱা সমস্যা হৈছে চাওক। আমি গছ 10জোপা ৰুওঁ, কাইলৈ বোলে মোৰ ছোৱালীজনীকে তুলনি বিয়া হ'ব, মই কিবা এটাকে কৰিম। প্ৰতিজন মানুহৰ আশা নামটি পায়। আৰু নামটিত বেলেগ ধৰণৰ আপোনাৰ ঢেৰ কিবা কিবি নাই। আমি মানুহখিনি হাঁচি পথে চলি আছো। আপুনি ভালকে আহি পিনি একেবাৰে জেগাতে অন দা স্পট যদি ভেৰিফিকেশ্যন কৰি থাকিব, চামোনৰ পৰা ইত্যাদি কৰি বিভিন্ন অঞ্চলত হাঁচিৰ ওপৰত মানুহ বহুত নিৰ্ভৰশীল নামটি মানুহ। তো সেই গছ পুলিটো ডাঙৰ হ'বলৈ পাহে সিহঁতি কাটি কুটি লৈ গুচি যায়। আৰু আপুনি বাৰীখনৰ দিনটো থিয় হৈ থাকিব নোৱাৰে। আৰু পুলিচে আহি আপোনাক কিমান হাঁচি গছত আপোনাক ৰখিয়াই দিবহি নি? তাৰমানে মই আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ, হাঁচি চোৰৰ ওপৰত ধপত আমাৰ মানুহ ইয়াত মানে হেৰি হৈ গৈছে। আৰু চোৰ আমি ধৰিও দিলোঁ পুলিচক, কিন্তু যিকেইটা মাষ্টাৰ মাইণ্ড সেইকেইটা নামক ভিডিঅ'লৈকে দি দিলোঁ, কিন্তু চোৰ পলাই ফুৰিছে, অচিয়ে ধৰিব পৰা নাই। কিন্তু অৱশ্যে আমাক কথা দিছে ধৰিম বুলি, কিন্তু কেতিয়া ধৰে চাই আছোঁ।
ধন্যবাদ দাদা। যদি আৰু প্ৰয়োজন হয় মই আপোনাৰ লগত আকৌ যোগাযোগ কৰিম। আৰু আপুনি সামাজিক দায়বদ্ধতা আৰু বিশেষকৈ খাচী খেতিয়ক আৰু ব্যৱসায়িকসকলৰ স্বাৰ্থৰ বাবে আপুনি যিখিনি তথ্য আমাক দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। পুনৰ আপোনাক লগত আমি যোগাযোগ কৰিম। নিশ্চয়, ধন্যবাদ।